প্ৰেম কৰি পলাই গৈ বিপদত পৰিল ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ যুৱতী। দুমাহ চিনাকিৰ অন্তত বিভিন্ন প্ৰলোভন দেখুৱাই পলুৱাই নিলে যুৱতীক। তাৰ পিছত বহিৰাজ্যত যুৱতীক আবদ্ধ কৰি যুৱতীৰ দ্বাৰা পৰিয়ালৰ পৰা টকা বিচাৰিলে। এই অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰেমিক মনোজ তালুকদাৰৰ সৈতে প্ৰেম কৰি অন্ধ্ৰপ্ৰদেশলৈ পলাই গৈছিল ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ শিখা বড়ো। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰীগৰাকীয়ে প্ৰায় দুমাহ পূৰ্বে ইনষ্টাগ্ৰামত চিনাকি হৈছিল প্ৰেমিক মনোজ তালুকদাৰৰ সৈতে। দুমাহৰ প্ৰেমৰ পিছত প্ৰেমিক যুগলে অৱশেষত অসম এৰি অন্য ঠাইলৈ যোৱাৰ সিদ্ধান্ত লয়। সেই মৰ্মে 21 মে'ৰ দিনাখন দুয়ো পলাই যায়। লগতে ছোৱালীজনীৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটিখন এজন অচিনাকি লোকৰ হাতত গতাই থৈ যায়। যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱা বুলি গম পোৱাৰ পিছত পৰিয়ালৰ লোকসকলে ছোৱালীজনীৰ বিচাৰ খোচাৰ কৰে যদিও সম্ভেদ লাভ কৰিবলৈ সক্ষম নহল। তাৰ পিছত পৰিয়ালবৰ্গ ৰঙিয়া আৰক্ষীৰ কাষ চাপে আৰু আৰক্ষীয়ে ফোনৰ লোকেশ্যনৰ জৰিয়তে খবৰ কৰি ছোৱালীজনী অন্ধ্ৰপ্ৰদেশত আছে বুলি জানিব পাৰে। ইফালে আৰক্ষীয়ে অধিক তদন্ত কৰি গম পায় যে মনোজ তালুকদাৰে ইতিমধ্যে 3গৰাকী আন মহিলাৰ সৈতে বিবাহ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে 2গৰাকী পত্নীয়ে পৃথকে হাজো আৰু নলবাৰী থানাত গোচৰ ৰুজু কৰিছে। ইফালে পলাই গৈ বিপদত পৰিছে বুলিও সন্দেহ কৰিছে পৰিয়ালবৰ্গই। কাৰণ ছোৱালীজনীয়ে বান্ধৱী এগৰাকীক বাৰে বাৰে ফোন কৰি ঘৰৰ পৰা পইচা পঠিয়াবলৈ টানি অনুৰোধ জনাইছে। কিন্তু সেই একেটা নম্বৰত যদি পৰিয়ালৰ আন কোনোবাই ফোন কৰে তেতিয়াহ'লে ফোনটো কোনেও উত্তৰ দিয়া নাই বুলি জনায় পৰিয়ালবৰ্গই। এতিয়া পৰিয়ালৰ সদস্যসকলে ছোৱালীজনীৰ চিন্তাত দিন অতিবাহিত কৰিছে। একদম বাৰে ছোৱালীটো 2 দিনমান লগ পাইছি, ফোনৰ কথা পতাটো দেখা পাওঁ, তাৰ লগত কি হৈছে ইটো সুধক মই। তাৰপিছত সুধোঁতে কৈ বৌ সেনকে দে। তাৰপিছত কেইদিনৰ পৰাই পালি হ'ল দে আজি 1 সপ্তাহ বা 2 সপ্তাহ, বেছি দিনো হোৱা নাই, 2 দিনৰ চিনাকি। তাৰপিছত আৰু সিদিনা আহিল, বৃহস্পতিবাৰে আছে, আহি 3 দিনমান থাকিল। থাকি কেনে ৰে কি বুলি কয় মঙলবাৰে গধূলা কোন মুহূৰ্তত লৈ গ'ল আমি এইটো নাজানিলো। তাৰপিছত এহাতৰ বিচাৰ খোচাৰ কৰলাক, লগ বন্ধু তাতে সুধিলাক। সুধোঁতে আৰু লগ বন্ধুক বুলি ক'লাক আমাৰ তাতে অহা নাই, ইফালে অহা নাই সেনেকে বুলি ক'লাক। তাৰপিছত থানাত এজাপ দিবা গেল শুকুৰবাৰে। থানাত এজাপ দিবা যাওঁতে আকৌ আৰু তাতে গৈছিলে হাজত। তাৰপিছত আমি এতিয়া গমেই পোৱা নাই, থানাৰ ৰছীগিলা গুৰুত্বই লোৱা নাই, সেনেকুৱা হৈছে। এতিয়া বোলে শুনা পাওঁ বন্ধুবী তাতে ফোন কৰি আছে, পইচা লাগে ইহঁতক 10,000 টকা। কিহৰ কাৰণে লাগে? সি যদি চাকৰি কৰে পইচাটো নালাগে নহয় ইয়াক, চাকৰি কৰা বোলে চুকাই কিনে লৈ গৈছিল ছোৱালীটোক, সেনেকুৱা হৈছে তাৰমানে। এতিয়া বান্ধৱীৰ লগত লগ আছে, সিদিনাও মেছেজ কৰিছে বোলে কোনদিনা দিবি পইচা। তাই বোলে কৈছে মই কিবা দিনা দিম, 3 তাৰিখে দিম, সেনেকে বোলে কৈছে। এইখিনি জানো আমি ভালকে। 2টা বিয়া কৰাইছি, কিন্তু ইয়াক একদম যৌগো আনি পেলাই ভালকে শিক্ষা দিব লাগিব। 2টা কেছ আছে, হাজত এটা আছে আৰু নলবাৰী থানাত এটা আছে। এতিয়া ভয় লাগে কিজানি সি বিক্ৰী কৰিব নিছি, এইটোৱে ভয় লাগছে আমাৰ এতিয়া। 2টা মানে বিয়া কৰিছি, বিয়া বুৱা 3টা বিয়া কৰিছি বোলে শুনামতে। 2টাই কেছ দিছে, এটাই কেছ দিয়া নাই। সেইকাৰণে আমাৰ ভয় লাগি আছে এতিয়া। যেনে কওক একদম আমাৰ ছোৱালীটো লাগে, দৌগো আনি কিনে ইয়াক শিক্ষা দিব লাগিব। ফাৰ্ষ্ট ডিভিজন পাছ কৰিব লাগে, স্কুটিও পাইছি, পঢ়া শুনা ভাল আছিল। এই ক'ত সেনেকে ইনষ্টাগ্ৰামত কি গ্ৰামত লাগ পাই পেলাই সেইখিনি একদম বেয়া হৈ গৈছে ছোৱালীটো। চাকৰি কৰা বুলি ঠগাই কেনে কি চাকৰি কৰে সুধিছিলো। তাৰপিছত গভমেণ্ট কৰো, গভমেণ্ট চাকৰি, গভমেণ্ট কি বিভাগত কৰে, একবাৰ কয় কিবা এয়াৰলাইন্সত থাকে, একবাৰ কয় কিবা কিচাৰত থাকে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।